পুত্ৰৰ বাইকত উঠাই পিতৃয়ে লৈ গ'ল বোৱাৰীক। ডাঙৰ কথা হ'ল যোৱা ৰাতি মাইকীজনী পলাই গুচি গ'ল। শহুৰ বোৱাৰীৰ প্ৰেম নকৈও নোৱাৰি। পৱনৰ পত্নী পৰিল ৬০ বছৰীয়া শহুৰ ৰমেশ বৈৰাগীৰ প্ৰেমত। भीगे होठ तेरे प्यासा दिल मेरा। প্ৰেম এটি মিঠা অনুভৱ। প্ৰেমে নামানে বয়সৰ সীমা, নামানে জাতিভেদ, লাগে মাথো দুখন সঁচা হৃদয়। পৱন বৈৰাগীৰ হৃদয় সঁচা আছিল, ভাল পাইছিল পত্নীক। দুয়োৰে আছে এগৰাকী ছমহীয়া কন্যা সন্তান। কিন্তু পৱনৰ পত্নী অলপ খেলিমেলি। পৱন কৰ্মসূত্ৰে বাহিৰত থাকে, গতিকে ঘৰত শহুৰ, ছমহীয়া কন্যা আৰু পৱনৰ পত্নী অকলে থাকে। শহুৰ দেউতাও কম নহয়। চাওঁ বোৱাৰী এইফালে আহা, একাপ চাহ খোৱাবা নেকি? ভৰিখন বৰ বিষ, পাৰা যদি অলপ মালিচ কৰি দিয়াচোন। এনেদৰে শহুৰ বোৱাৰীৰ প্ৰেম আগবাঢ়ি গ'ল। শেষত সময় আহিল এই প্ৰেমৰ নতুন চিনাকি দিয়াৰ। শহুৰ বোৱাৰী নহয়, পতি পত্নী হিচাপে থাকিব লাগিব দুয়ো। সেয়ে পুত্ৰৰ বাইকত উঠাই পলাই গুচি গ'ল দুয়ো। এতিয়া পৱনে কি কৰিব? এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত। উপায়হীন হৈ পৱনে কাষ চাপিছে আৰক্ষীৰ। আৰক্ষীয়ে ইতিমধ্যে পৱনৰ অভিযোগৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। শেষত আপোনাকো এটা কথা কওঁ, বয়স বাঢ়িছে বুলি এলাগি নকৰিব। এইজন ৬০হে, আমাৰ অসমত ৭০ বছৰলৈকে ৰেকৰ্ড আছে। নিউজ এক্স পি নিউজ অসম। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা জেবি গ্ৰুপ অফ ইনষ্টিটিউটে ২০২৪-২৫ বৰ্ষৰ নামভৰ্তি আৰম্ভ কৰিছে। চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়নৰ বাবে এতিয়াই যোগাযোগ কৰিব পাৰে আপুনিও। ফাৰ্মাচীৰ বি ফাৰ্ম, ডি ফাৰ্ম, নাৰ্ছিঙৰ ANM, GNM, ফিজিঅ'থেৰাপিৰ BPT আৰু লেবৰেটৰীৰ BMLT, DMLT কোৰ্চসমূহ ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া, ইণ্ডিয়ান এণ্ড আছাম নাৰ্ছিং কাউন্সিল, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সৰ দ্বাৰা অনুমোদিত আৰু অসম চৰকাৰৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত। নামভৰ্তিৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা CEEৰ বাবে সম্পূৰ্ণ বিনামূলীয়া কোচিঙৰ ব্যৱস্থাও আছে। গতিকে পলম নকৰি এতিয়াই যোগাযোগ কৰক। জেবি গ্ৰুপ অফ ইনষ্টিটিউশ্যন, সাতগাঁও, পাঞ্জাবাৰী। ফোন নম্বৰ 9435100784।